জেচিবি কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ক'ত আহিব সেই কথা কম তাৰ আগতে মই দেখাব বিচাৰিছো এখন একদম সম্পূৰ্ণখিনি জেচিবি ইয়াৰ আগত যিখন দেখাইছিলো এখন মই জেচিবি বুলি কৈ দিছিলো এখন আছিলে মাহিন্দ্ৰা কিবা নাম বেলেগ আছিলে এখন সঁচাকে জেচিবি গতিকে আপুনি যদি এখন জেচিবি বিচাৰি আছে বিজনেছৰ ক্ষেত্ৰত এখন ল'ব পাৰে এখনৰ প্ৰাইচটো কৈ দিয়ক হয় ফাৰ্ষ্ট আমাৰ শ্বৰুম আছে তেজপুৰ প'ল' ফিল্ড নিয়াৰ ৰাস্তা বজাৰ স্কুল তেজপুৰ আমাৰ প'ল' ফিল্ডতো আহিব পাৰে আৰু হাইৱে শ্বৰুমতো আহিব পাৰে আমাৰ তাত এখন জেচিবি আছে 2018 ৰ জেচিবি 4DX হয় ফুল পেপাৰ আপডেট পাব ফুল পেপাৰ আপডেট পাব ইয়াত কৰিবলগীয়া একো নাই আৰু ধুনীয়া হৈ আছে গাড়ীখন আৰু কোনোবাই যদি নিজৰ মেকানিক বা এক্সপাৰ্ট আনি কিনে দেখাই ল'ব বিচাৰিব আৰু ইয়াত যিমান ফাংচন থাকে গোটেইখিনি ফাংচন ইয়াত কাম কৰে আমি যিহেতু এইটো চলাব নোৱাৰো নহ'লে দেখালো হয় চলাই দেখাই দিলে হয় আৰু এইখনৰ আমাৰ প্ৰাইচ আহিব 21,45,000 যদি আমাৰ ৰিফাইনেন্স ফেচিলিটি আছে মোটামুটি কোনোবাই যদি 7-8 লাখ টকা ডাউন পেমেন্ট দিয়ে এখন জেচিবি লৈ যাব পাৰিব ডাম্পাৰ এখনৰ প্ৰাইচ 2021 ৰ হয় টাটা সিগমা 1923 ফুল পেপাৰ আপডেট পাব বৰ্তমান যদি পেপাৰ ফেইলও হৈ আছে আমি পেপাৰ আপডেট কৰি কিনে দিম আৰু এইখনৰ আমি প্ৰাইচ ৰাখিছো 22 লাখ আৰু কোনোবা যদি 7 লাখ টকা মান ডাউন পেমেন্ট দিয়ে এখন লৈ যাব পাৰিব মানে 22 লাখ টকা দাম ৰাখিছে 22 লাখ টকা হয় 22 লাখ টকা দাম ৰাখিছে ডাম্পাৰ যদি আপোনালোকে 7 লাখ টকা ডাউন পেমেন্ট দিয়ে ল'ব পাৰিব কোনো অসুবিধা নাই টাটা 710 6 চকীয়া হয় সাজিদ দা হয় এপ্ৰক্স 60-65,000 কিলোমিটাৰ মান চলিছে ফুল অৰিজিনাল সেবত আছে অৰিজিনাল কালাৰতো আছে পুৰা অৰিজিনাল সেবত আছে পেপাৰ গুটেখিনি আপডেট পাব আৰু এইখনৰ আমি প্ৰাইস ৰাখিছো 9,85,000 আৰু কোনোবাই যদি 3 লাখ টকা মান ডাউন পেমেন্ট দিয়ে এখন লৈ যাব পাৰিব দাদা এম্বুলেন্স প্ৰাইস কিমান 2014 ৰ হয় এম্বুলেন্স ট্ৰেভেলাৰ স্পৰ্টছ ট্ৰেভেলাৰ এম্বুলেন্স এৰাউণ্ড 60-65,000 কিলোমিটাৰ চলিছে পেপাৰ গুটেখিনি আপুনি আপডেট পাব সাজিদ দা আৰু এইখনৰ আমি প্ৰাইস ৰাখিছো 6,65,000 আৰু ফাইনেন্স হ'বনে মাত্ৰ 1.5-2 লাখ টকা ডাউন পেমেন্ট দিলে আপুনি লৈ যাব পাৰিব এখন গাড়ী আৰু এইখন আপুনি ইন্টেৰিয়ৰ দেখাই দিব পাৰে মানে ৰেডি আছে ন ৰেডি আছে যদি আপোনালোকে এম্বুলেন্স বিচাৰি আছে ৰেডি টু কণ্ডিশ্যন চালা গেছৰ চিলিণ্ডাৰ পৰ্যন্ত ৰাখিব পৰা জেগা আছে আৰু ষ্টেজাৰো আছে এইবিলাক বহিব পৰা কেপাচিটিও আছে সব দেখুৱাই দিছো যদি আপোনালোকে এম্বুলেন্স বিচাৰিছে তো এখন ল'ব পাৰে এখন আপোনাৰ নেগোচিয়েট হ'বনে প্ৰাইচটো হৈ যাব আজিদা যোদ্ধাত কি হয় ডাবল কেবিন বহুত কম পায় এইখন 2023 হয় 2023 ৰ গাড়ী হয় টাটা যোদ্ধা ডাবল কেবিন ইয়াত আপুনি পাৱাৰ ষ্টিয়াৰিং পাব আৰু এইখন ফুল পেপাৰ আপডেট পাব এইখনৰ আমি প্ৰাইস ৰাখিছো 6,75,000 মই এফালে বেকসাইড ডালাখন দেখাছো চাওক ডালাখন মই এনেকে দি দিছো আৰু মোৰ বডিটোৱে ঢুকি পাই গৈছে কিন্তু ছুটি হোৱা কাৰণ এইটোৱে যে ডবল কেবিন হয় এইটো এখন দৰ্জা আৰু এখন দৰ্জা হয় আৰু এখন ডবল কেবিন গতিকে ডবল কেবিনৰ গাড়ী যদি লাগে ল'ব পাৰে তেজপুৰ ৰেজিষ্ট্ৰেচন বলেৰো পিকআপ হয় 2018 ৰ হয় বলেৰো পিকআপ হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 5,95,000 5,95,000 টা জেনন 2016 মডেল হয় এখনৰ আমি আজকে 4,15,000 টাটা DI 207 RX খন হয় 2018 মডেল হয় এখনৰ আমি আজকে 5,75,000 হ্যাঁ নেক্সট বলেৰো পিকআপ হয় বলেৰো পিকআপ 1.7 এক্সট্ৰা লং হয় 2020 মডেল হয় এখনৰ আমি আজকে 7,95,000 নেক্সট আৰু এখন আছে বলেৰো পিকআপ 4 হুইল ড্ৰাইভ কেম্পাৰ হয় 2023 মডেল হয় এখনৰ আমি আজকে 9,35,000 নেক্সট এখন বলেৰো ম্যাক্স পিকআপ হয় বলেৰো ম্যাক্স পিকআপ 2022 মডেল হয় এখনৰ আমি আজকে 6,95,000 ওকে নেক্সট এখন বলেৰো পিকআপ FB 2018 মডেল 6,25,000 তো নেক্সট এখন বলেৰো পিকআপ টু হুইল ড্ৰাইভ BS4 ইঞ্জিন হয় 2017 মডেল হয় এখনৰ আমি আস্কিং আহিছো 5,50,000 আমাৰ পৰা যদি কোনোবাই কিবা গাড়ী কিনে ডেলিভাৰী সময় যদি পেপাৰ ফেইলও থাকে আমি পেপাৰ আপডেট কৰি কিনে তাৰ কাৰণে এক্সট্ৰা একো চাৰ্জ দিব নালাগে ইনক্লুডিং ট্ৰান্সফাৰ ওকে তো কাগজখিনি কথা একানে কৈ দিছো যে আপোনালোকে যেতিয়া ইয়াৰ পৰা গাড়ী ল'ব ন গাড়ী লওঁতে ধৰক কাগজ পাতিখিনি মেইন যদি আপোনালোকৰ কাগজ পাতি যদি আপোনালোকক ক্লিয়াৰ কৰি নিদিয়ে তেতিয়াহ'লে হয়তো ৰাস্তাত আপুনি গাড়ীখন চলাব নোৱাৰিব পাৰে সো এইকাৰণে মই আপোনালোকৰ কাগজ পাতি কথা সুধি দিছো যদি আপোনালোকে 710 ল'ম বুলি ভাবিছে 710 ল'ব পাৰে যদি আপোনালোকে ডাম্পাৰ ল'ম বুলি ভাবিছে ডাম্পাৰ ল'ব পাৰে যদি আপোনালোকে জেচিবি ল'ম বুলি ভাবিছে জেচিবি ল'ব পাৰে এইটোৱে আছিলে মুনাদা ডিলাৰৰ পৰা ভিডিঅ যদি আপোনালোকে কমাৰ্চিয়েলত যদি যাব বিচাৰিছে তো আপোনালোকে কিখন ভিতৰত এখন গাড়ী ল'ব পাৰে বিশেষকৈ আপোনালোকে যদি জেচিবি বিচাৰি আছে জেচিবি ল'ব পাৰে ধন্যবাদ